এইটোৱেতো এইবিলাক আমি बिसायख'थिखौ लानानै आरो माखासे सिङाव थानाय बाथ्राफोर खेंफ्रुफैदों दिनै मानगोनां आगुनि चिफ हाग्रामा महिलारि बिथां सारा आरो बे थारैनो मा जाहाथे गुबुनारिफ्राबो बुजियो बेखायनो एसामिस रावजोंनो बिथाङा बुंफोरदों नायलांनो हागोन নহ'ব বুলি কোনো কথা ওলোৱা নাই বা নটিফিকেশ্যন ওলোৱা নাই নিশ্চয় হ'ব সময় আছে এপ্ৰিলতে হ'ব নিৰ্বাচন দেই বিপিএফে কোনো দলৰ লগত এলায়েন্স নহয় কোনোবা যদি আমাৰ ওচৰত আহি পেলাই আমাক সহায় কৰিব বিচাৰে আমাৰ আপত্তি কি থাকিব লাগে কিন্তু বিপিএফে নিজাববীয়া ইলেকশ্যন খেলিব কমেও 25টা ইয়াত ওপৰত হ'ব কিন্তু কম হ'লেও 25টা বিপিএফে জয় কৰিব এইবিলাক নহয় আগত যি হৈছে এইবিলাক নহয় দেই থেংক ইউ আৰু আজিৰ পৰা 6th ট্ৰাইনেল যিটো বিপিএফ দলৰ কনফাৰেন্স যিটো আজিৰ পৰা আৰম্ভ দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি এই ট্ৰাইনেল কনফাৰেন্সটো কৰিছো তো আজি আমি ৰাতিপুৱা ভাগত 11টা বজাৰ পৰা আজি 2টা বজালৈকে আমাৰ পিএমবি বডিৰ 46 জন যিটো পিএমবি সদস্য আছে সিহঁতক লৈ পেলাই আমি প্ৰিলিমিনাৰী আমি আমাৰ CWC বা ডেলিগেটত আমি কি আলোচনা কৰিম আৰু আগন্তুক দিনত আমি 2025ত যিটো নিৰ্বাচন হ'বলৈ গৈ আছে BTC ইয়াত আমি কি সমস্যা লৈ পেলাই বা কি ইস্যু লৈ পেলাই আমি পাব্লিকৰ মাজত যাব সেইবিলাক অতি বিষয় লৈ আমি আলোচনা কৰিছো বহুত আছে যেনক এক নম্বৰ কামটো হ'ব আমাৰ 2025ত যিটো ইলেকশ্যন কেম্পেইন বা 2025ত যেতিয়া নাকি বিপিএফে চৰকাৰ আহিব প্ৰথম কামটো হ'ব আমাৰ যিটো 16টা ডিপাৰ্টমেণ্টটো প্ৰমোদ বড়ো চৰকাৰ ইউপিপিএল চৰকাৰে ডিষ্ট্ৰিক্টত ট্ৰান্সফাৰ কৰি দিছে পাৱাৰ ফাংচনবিলাক এই 16টা ডিপাৰ্টমেণ্টটো সেইটো আমি আকৌ ঘূৰাই আনিব এক নম্বৰ এইটো আমাৰ এজেণ্ডা ইয়াৰ পিছত আমি লৈছো যেনেবা মাটিৰ পাট্টা দিয়া 2005 চনত যিটো ভোটাৰ তালিকা এইটো বেছ কৰি পেলাই মাটিৰ পাট্টা দিয়াৰ যিটো ব্যৱস্থা সেইটো আমি কৰিম আৰু কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ যিটো সমস্যা সেইটো আমি আগৰ নিচিনাই বাহাল ৰাখিছো যে এছএটিছ আমি আকৌ NOC দিয়াৰ কাৰণে আমি পিএমবি বডিত আলোচনা কৰিছো আৰু গোৰ্খাসকলৰ যিটো প্ৰত্যেক ক্লাছৰ যিটো সমস্যা আসাম কেবিনেটে যিটো ডিচিশন লৈছে আমাৰ কোনো আপত্তি নাই যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামে যিটো ডিচিশন ল'ব সেইটোকে আমি ওয়েলকাম জনাই পেলাই গোৰ্খাসকলক NOC-টো আমি দিম সেইবিলাক কিছুমান সমস্যা আছে আৰু যেনিবা আমি এডুকেশ্যনৰ ক্ষেত্ৰত BTCৰ 4টা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আছে 4টা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বডোলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ বনোৱা সেইবিলাক আছে আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত মানে যিকোনো এক্সাম কম্পিটিটিভ এক্সাম যিকোনো চাকৰিৰ ক্ষেত্ৰত UPSC হওক APSC হওক বা যিকোনো ক্লাৰিকেল বা যিকোনো এক্সাম ইয়াৰ কাৰণে আমি ডিষ্ট্ৰিক্টবিলাকক হেডকোৱাৰ্টাৰত এটা কোচিং চেণ্টাৰ আমি BTCয়ে বনাব আমাৰ পিএমবি বডিত আমি আজি আলোচনা কৰিছো ইয়াৰ বাদেও আমাৰ বহুত আছে মুঠতে যেহেতু 2025ত ইলেকশ্যন হ'বলৈ গৈ আছে ইয়াত আমি ৰাইজৰ ওচৰত কি সমস্যা লৈ পেলাই যাব লাগে এইটো বিষয় লৈ ভালকে আলোচনা কৰিছো সেইখিনি কথা বেলেগ আৰু একো নাই আৰু আছে বহুত আপোনালোকে শুনিব CWCত আলোচনা হ'বলৈ গৈ আছে মুঠতে 23 আমাৰ ডিসিশন হৈছে 23টা বিভাগত আমি ডিসিশন লৈছে এটো আপোনালোকে অলপ পিছত পাব আমি এটো মাইনাসটো আপোনালোকক আমি দিম দেই এইখিনি কথা ক্যান্ডিডেট তো 31 জানুৱাৰী তো ক্যান্ডিডেট কিবা তো এপ্লিকেশন দিব পাৰিব 31 জানুৱাৰী লৈকে আৰু ক্যান্ডিডেট তো স্ক্ৰুটিনি কৰি পেলাই স্ক্ৰুটিনি কৰিবৰ কাৰণে পাঁচজনীয়া কমিটি বনোৱা হ'ব হেতু ঠিক কৰিছে আৰু ইলেকশ্যন মেনিফেস্টো ঠিকঠাক কৰিবৰ কাৰণে পাঁচজনীয়া কমিটি বনাইছে আমি
এইখিনি কথা মুঠতে 2025 নিৰ্বাচনৰ কাৰণে আপোনালোকে পুৰা ফুল চুইং লাগি আছে 2025 যেনে তেনে BPF চৰকাৰ গঠন কৰিব লাগে ইয়াৰ কাৰণে যিকোনো পৰ্যায়ত আমাৰ BPF দলৰ কৰ্মীসকলে কাম কৰিবলৈ ৰেডি আছে মুঠতে যেনে তেনে চৰকাৰ বনাব লাগে আৰু BTCটো আমি আগৰ নিচিনা BTC জীয়াই ৰাখিব লাগে BPF ৰাইজে কি কাৰণে ভোট দিব এইটোতো এইবিলাক আমি যে অলপ আগত কৈছে যাতে ৰাইজে ভাল পায় যিটো কাম কৰিলে ৰাইজে ভাল পায় সেইবিলাক কথাটো লৈয়ে আমি আলোচনা কৰিছে আজি PMB ভোটে সেইবিলাক ইস্যুটো যদি আমি কৰিব পাৰে নিশ্চয় ৰাইজে আমাৰ লগত থাকিব বা ৰাইজে আমাক সহায় কৰিব যেনেবা আপোনাৰ যিকোনো এক্সামৰ কাৰণে কোচিং চেণ্টাৰ আমি বনাব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত 4টা সেইবিলাক কি বেয়া বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বনাব সেইবিলাক কি বেয়া এইবিলাক আৰু যেনেবা কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ কাৰণে যিটো জনজাতিকৰণৰ যিটো সমস্যা ইয়াৰ ক্ষেত্ৰত আমি আগৰ নিচিনাই বাহাল ৰাখিম আমি আকৌ ছাপৰ্ট কৰিম আকৌ NOC দিম গোৰ্খাসকলৰ ক্ষেত্ৰত যিটো প্ৰটেক্টেড ক্লাছৰ যিটো সমস্যা আসাম কেবিনেটে পাছ কৰিলে সেইটো আমি ছাপৰ্ট কৰিছোঁ যদি এছেম্বলিত পাছ কৰি পেলাই যিকোনো আইন যদি আসাম চৰকাৰে বনায় ইয়াৰ কোনো আপত্তি থাকিব লগা নাই কিন্তু অকল কেবিনেট পাছ কৰিছে এইটো আসাম এছেম্বলিত পাছ হ'ব লাগিব বা দিল্লী পাৰ্লিয়ামেণ্টত পাছ কৰিব তো ইয়াত আমাৰ কোনো আপত্তি কৰাৰ কোনো প্ৰশ্ন নাহে